পিএম কিষাণ সম্মান নিধি যোজনাৰ টকা লাভ কৰা কৃষকসকলৰ বাবে 6টাকৈ নতুন নিয়ম ওলাই আছে আৰু এই 6টা কাম কৰিলে আপোনালোকে টকা লাভ কৰিব অন্যথা আপোনালোকে টকা পোৱা বন্ধ হ'ব পাৰে অৰ্থাৎ আপোনালোকে যি ৰেগুলাৰ টকা পাইছে এই টকা পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে ইয়াৰ উপৰিও যিসকলে নেকি আগত কেইবাটা কিস্তি লাভ কৰিছিল এতিয়া টকা পোৱা বন্ধ হৈছে সেইসকলে কিন্তু এই কাম কেইটা কৰিলে অৰ্থাৎ এই 6টা কাম কৰিলে কিন্তু আপোনালোকে আকৌ টকা পোৱা আৰম্ভ কৰিব সো কি কাম কৰিব লাগিব মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব তো প্ৰথমতে আপোনালোকে ষ্টেটাসটো চেক কৰিব লাগিব যে আপোনালোকে পিএম কিষাণ সম্মান নিধি যোজনাৰ টকা পোৱাৰ যোগ্য হয় নে নহয় আপোনালোকে ষ্টেটাসসমূহ চেক কৰিব ষ্টেটাস কেনেকৈ চেক কৰিব পাৰি হেয়া মই পিছত দেখুৱাই আছো তাৰ আগতে মই আপোনালোকক দেখুৱাই আছো যে আপোনালোকে কি কাম কৰিব লাগিব তো প্ৰথমতে চাওক এই যি 6টাকৈ আপডেট আপোনালোকৰ বাবে আহিছে অৰ্থাৎ পিএম কিষাণ সম্মান নিধি যোজনা কৃষকসকলৰ বাবে এই আপডেটটো কিন্তু ডাইৰেক্ট পিএম কিষাণ সম্মান নিধি যোজনা যেটো নেকি টুইটাৰ হেন্ডেল এই টুইটাৰ হেন্ডেলত আহিছে অৰ্থাৎ অফিচিয়াল টুইটাৰ হেন্ডেলত আপোনালোকে দেখিছে পিএম কিষাণ অফিচিয়াল টুইটাৰ হেন্ডেলত আহিছে ইয়াতে আপোনালোকে দেখিবলৈ হৈছে সিকিউৰ ইউৰ পিএম কিষাণ বেনিফিট আপোনালোকে ইয়াতে আপোনালোকে দেখিবলৈ হৈছে 6টাকৈ কাম কৰিব লাগিব তো কি কাম কৰিব লাগিব হে মই আপোনালোকক দেখুৱাই আছো প্ৰথমতে চাওক ইয়াতে কাম কেইটা কি ইয়াতে চাওক প্ৰথমতে আছে নাম্বাৰ 1ত কমপ্লিট ইকুৱেচি অৰ্থাৎ আপোনালোকৰ পিএম কিষাণৰ যেটো ইকুৱেচি এই ইকুৱেচিটো আপোনালোকে কমপ্লিট কৰিব লাগিব ঠিক আছে তাৰ পিছত ইনস্যুৰ আদাৰ লিংক উইথ ইউ বেংক একাউণ্ট তাৰ পিছত দ্বিতীয় যেটো অপচন ইয়াতে কোৱা হৈছে যে আপোনালোকে ইনস্যুৰ কৰিবলৈ দিছে অৰ্থাৎ আপোনালোকে নিশ্চিত হ'ব লাগিব যে আপোনালোকৰ বেংক একাউণ্টতে আধাৰ কাৰ্ড লিংক হৈ আছে নাই আপোনালোকৰ যেটো বেংক একাউণ্টতে আধাৰ কাৰ্ড লিংক হৈ আছে ডিডিবি এনচিবিআই লিংক হৈ আছে সেই বেংক একাউণ্টতে কিন্তু আপোনালোকৰ টকাটো সোমাব তাৰ পিছত ভেৰিফাই বেংক একাউণ্ট আৰু আপোনালোকৰ পিএম কিষাণত আপোনাৰ বেংক একাউণ্টটো ভেৰিফাই হৈ আছে নাই হে আপোনালোকে কৰিব লাগিব ৰিজল্ভ পেন্ডিং ল্যান্ড ৰেকৰ্ড ইস্যু যদি আপোনালোকৰ যেটো নেকি প্ৰথমতে যেতিয়া নেকি পিএম কিষাণ সম্মান নিধি যোজনাৰ বাবে আবেদন কৰিছিল সেই সময়ত কিন্তু ল্যান্ড ৰেকৰ্ড অৰ্থাৎ মাটি নথিপত্ৰ দিয়া হোৱা নাছিল যদি আপোনালোকৰ সেই সমস্যা আছে তেনে ক্ষেত্ৰত আপোনালোকে হেয়া ঠিক কৰিব লাগিব 5 নম্বৰত দেখিবলৈ হৈছে চেক বেনিফিচিয়াৰী ষ্টেটাস অন পিএম কিষাণ আপোনালোকে দেখিছে আপোনালোকৰ পিএম কিষাণৰ ষ্টেটাসটো চেক কৰিব লাগিব আৰু 6 নম্বৰৰ আপডেট মোবাইল নাম্বাৰ ফৰ ওটিপি এণ্ড নটিফিকেশ্যন ঠিক আছে তো আখৰ আপুনি নিশ্চয় বুজি পাইছে যে আপোনালোকে পিএম কিষাণ সম্মান নিধি যোজনাৰ 20 নং কিস্তি লাভ কৰিবলৈ এই 6টা কাম আপোনালোকে নিশ্চিতভাৱে কৰিব লাগিব আৰু এই 6টা যদি আপোনালোকৰ কমপ্লিট হয় তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চিতভাৱে টকা লাভ কৰিব তো ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব ইয়াৰ লগতে যদি আপোনালোকে এই কামসমূহ কৰিব নোৱাৰে কেনেকৈ কৰিব পাৰি এই বিষয়ে যদি জানিব বিচাৰে নিশ্চয় কমেণ্টত জনাব মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে ঘৰত বহি মোবাইলৰ জৰিয়তে এই কাম কেইটা কেনেকৈ কমপ্লিট কৰিব পাৰিব ভিডিঅ' ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব